পাটিলাদহাৰ অন্তৰ্গত আনন্দমাই ধামৰ অধীনৰ ২ নং কাবাডীৰ মানঘাটৰ অৱস্থিত শ্মশান কালী মন্দিৰত আপোনালোকে গমেই পাইছে যে ইতিমধ্যে ৩ মাহ আগতে আমাৰ যিটো সনাতনী ধৰ্মৰ কালী মূৰ্তি আছিল সেইবাৰ ভাঙিছে। ভাঙাৰ পিছত আমি সেইটো লৈ কিনে প্ৰশাসনৰ লগত আলোচনা কৰি তাত আমি আৰু নতুনকৈ মূৰ্তি স্থাপন কৰিছিলোঁ। কিন্তু এইবাৰো যোৱাকালি ৰাতি তেওঁলোকে এই দুৰ্বৃত্তই অচিনাক্ত দুৰ্বৃত্তই আৰু কিন্তু এই মন্দিৰৰ মূৰ্তি ভাঙিলে। এতিয়া এই মূৰ্তি ভাঙিছে কোনে, আমাক প্ৰথম সেই এনচাৰটো লাগে। কাৰণ আমাৰ যিখিনি আমি সন্দেহ কৰোঁ, আমাৰ হিন্দু মানুহেতো মূৰ্তি ভাঙিব নাযায় কোনোদিন। গতিকে আমি হিষ্ট্ৰী চালে এটা কথা আমি গম পাওঁ যে অতীতৰে পৰা সেই ঔৰংজেবৰ দিনৰ পৰাই আমাৰ ইয়াতে কিন্তু মঠ মন্দিৰ ভঙাটো এটা পৰম্পৰা চলি আহিছে। আমাৰ সনাতনী সভ্যতাক শেষ কৰি দিয়াৰ কাৰণে এটা পৰম্পৰা চলি আহিছে। গতিকে আমি এইবাৰো সন্দেহ কৰিছোঁ এইটো যোন এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক দুষ্কৃতিকাৰীয়ে এই মন্দিৰটো ভাঙিছে, অনতিপলমে প্ৰশাসনে তেওঁলোকক ধৰিব লাগে। কাৰণ নহ'লে এইটো এটা উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু আমি বিশ্ব হিন্দু পৰিষদে কিন্তু এই বস্তুটো লৈ কিন্তু আমি চুপ নাথাকিম। কাৰণ আমি কোনো দিন আমাৰ উপাস্য দেৱ দেৱী নামঘৰ মন্দিৰ সকলোৰে কোনো এটা ক্ষতি হোৱাটো আমি নিবিচাৰোঁ। বৰ্তমান কিন্তু হিন্দু এক হৈছে আৰু এক হৈ কিন্তু আমি ইয়াৰ এটা প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিম। মই ধন্যবাদ।